নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো মধ্যপ্ৰাচ্যৰ মহাযুদ্ধৰ পৰিবেশৰ খবৰ খামেনেই মৃত্যুৰ পিছতে ইজৰাইলত ইৰাণৰ ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ পাৰমাণৱিক অস্ত্ৰৰ ঘাটিত মিসাইল আক্ৰমণ দক্ষিণ ইজৰাইল তছনছ কৰাৰ প্ৰয়াস ইৰাণৰ আক্ৰমণ প্ৰত্যাক্ৰমণত এই মুহূৰ্তত তীব্ৰ উত্তেজনা বৃদ্ধি পাইছে মধ্যপ্ৰাচ্যত তথা পশ্চিম এছিয়াত এটাৰ পিছত আনটো আক্ৰমণ প্ৰত্যাক্ৰমণৰ খবৰ আহিছে এইবাৰ ইজৰাইলৰ পাৰমাণৱিক ঘাটিক টাৰ্গেট কৰিছে ইৰাণে ইজৰাইলৰ পাৰমাণৱিক অস্ত্ৰৰ ঘাটিত মিসাইল আক্ৰমণ কৰিছে ইৰাণে দক্ষিণ ইজৰাইল তছনছ কৰাৰ প্ৰয়াস ইৰাণৰ ইৰাণে দাবী কৰিছে যে ইজৰাইলৰ পাৰমাণৱিক অস্ত্ৰৰ ঘাটিত আক্ৰমণ কৰা হৈছে খামেনেইৰ মৃত্যুৰ পিছতে এতিয়া আক্ৰমণৰ চোক বৃদ্ধি কৰিছে ইৰাণে বিভিন্ন প্ৰান্তত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে ইৰাণে প্ৰায় ৯-১০খনকৈ দেশত আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ সাধাৰণ স্থানত আক্ৰমণ সাধাৰণ জনতাক আক্ৰমণ এনেদৰে আক্ৰমণৰ চোক বৃদ্ধি কৰি ইজৰাইলৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰিছে ইৰাণে খামেনেইৰ মৃত্যুক সহজভাৱে লোৱা নহ'ব এই কথা ইতিমধ্যে হুংকাৰ দিছে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে আৰু তাৰ পিছত আক্ৰমণৰ তীব্ৰতা বৃদ্ধি কৰিছে ইৰাণে এয়া শেহতীয়া খবৰ য'ত নেকি ইজৰাইলৰ পাৰমাণৱিক অস্ত্ৰৰ ঘাটিত মিসাইল আক্ৰমণ কৰাৰ কথা সদৰি কৰিছে ইৰাণে য'ত দক্ষিণ ইজৰাইলৰ বিস্তৰ অঞ্চল তছনছ হোৱাৰ কথা উল্লেখ কৰিছে ইৰাণে দোহাত আক্ৰমণ কৰিছে ইৰাণে ডুবাইত ইৰাণৰ আক্ৰমণ বুৰ্জ খালিফাত ইৰাণৰ আক্ৰমণ আবু ধাবিত ইৰাণৰ আক্ৰমণ বাহৰেইনত আক্ৰমণ তেল আভিভত ইৰাণৰ ধাৰাবাহিক আক্ৰমণ অব্যাহত আছে ডুবাই ৰিয়াদ দোহা আবু ধাবিত পুনৰ আক্ৰমণৰ বাতৰি আহিছে পুনৰ বিস্ফোৰণে কপাই গ'ল এই চাৰি প্ৰান্তক ইৰাণে আক্ৰমণ তীব্ৰতৰ কৰাৰ হুংকাৰ দিয়াৰ মাজতে আহিল শেহতীয়া এই আক্ৰমণৰ খবৰ বিস্ফোৰণৰ নতুন ঢৌৱে জোকাৰি গৈছে এই বৃহৎ চহৰসমূহক ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডে বৃহৎ পৰিসৰৰ আক্ৰমণৰ কথা ঘোষণা কৰিছে মানামা জেৰুজালেম আৰু তেল আভিভতো বিস্ফোৰণৰ বাতৰি পোৱা হৈছে ইজৰাইলৰ বেট ছেমেছতো ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰিছে ইৰাণে ক্ষেপণাস্ত্ৰ আক্ৰমণত ৫জন লোক নিহত হোৱাৰ কথা নিশ্চিত কৰিছে ইজৰাইলে এই আক্ৰমণত আহত হৈছে বহু লোক ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে খামেনেইৰ হত্যাকাণ্ডক মুছলমানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা বুলি অভিহিত কৰিছে সকীয়াই দিছে যে এই অপৰাধৰ মাষ্টাৰ মাইণ্ডৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাটো ইৰাণৰ কৰ্তব্য আৰু অধিকাৰ প্ৰচণ্ড বিস্ফোৰণত কঁপিছে দোহা ডুবাইত আক্ৰমণ বুৰ্জ খালিফা কথম্পি ৰক্ষা পৰিছে বুৰ্জ খালিফাৰ নিচেই কাষেৰে গৈছে ইৰাণৰ মিসাইল এটাৰ পিছত আনটো আঘাত মধ্যপ্ৰাচ্যৰ প্ৰায় ৯-১০খনকৈ দেশত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে ইৰাণে প্ৰধান শত্ৰু হিচাপে গণ্য কৰা ইজৰাইল আৰু আমেৰিকা এই স্থানসমূহত থকা আমেৰিকাৰ সামৰিক ঘাটিক টাৰ্গেট কৰি লোৱাৰ কথা কোৱা হৈছে যদিও 5-ষ্টাৰ হোটেলকে ধৰি বুৰ্জ খালিফাৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সকলো সামৰি লৈছে এই আক্ৰমণত ইৰাণে আবু ধাবিতো ইৰাণৰ ভয়ংকৰ আক্ৰমণ বাহৰেইনত ইৰাণৰ আক্ৰমণ তেল আভিভত অব্যাহত আছে ইৰাণৰ ধাৰাসাৰ আক্ৰমণ একেদৰে ইজৰাইলেও দাবী কৰিছে যে এই পৰ্যন্ত প্ৰায় ১২০০ মিছাইলেৰে ইৰাণত আঘাত আনিছে ইৰাণৰ ৰিভলিউচনাৰী গাৰ্ডৰ কাৰ্যালয় ধ্বংস কৰাৰ কথা দাবী কৰিছে ইজৰাইলে উল্লেখযোগ্য যে ২০২৫ বৰ্ষৰ জুন মাহত যি যুদ্ধৰ সূচনা হৈছিল ইজৰাইল আৰু আমেৰিকাই যুটীয়াভাৱে আক্ৰমণ চলাইছিল ইৰাণত প্ৰায় ১২ দিন ধৰি চলা সেই যুদ্ধ ১২ দিন ধৰি চলা সেই আক্ৰমণ প্ৰত্যাক্ৰমণ আৰু সেই আক্ৰমণত ইৰাণৰ ৮০% পাৰমাণৱিক আন্তঃগাঁথনি ধ্বংস কৰাৰ কথা দাবী কৰিছিল ইজৰাইল আৰু আমেৰিকাই সেই সময়ছোৱাতো কঠোৰ প্ৰত্যুত্তৰ দিছিল ইৰাণে কাটাৰত থকা আমেৰিকাৰ সৰ্ববৃহৎ সামৰিক ঘাটিত আক্ৰমণ চলাইছিল আৰু তাৰ পিছতেই যুদ্ধ বিৰতি ঘোষণা হৈছিল ১২ দিনৰ অন্তত যুদ্ধ বিৰতি হৈছিল ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ এই যুদ্ধৰ আৰু তাৰ পিছত এয়া পুনৰ আক্ৰমণ প্ৰত্যাক্ৰমণে সমগ্ৰ মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি কৰিছে সমগ্ৰ বিশ্বজুৰি ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে খাৰুৱা তেলৰ বজাৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে এছিয়াৰ ষ্টকত আজি বৃহৎ এটা প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে পুৱাৰ ভাগতে এছিয়াৰ ষ্টক খোলাৰ লগে লগে খাৰুৱা তেলৰ বজাৰত ইয়াৰ বৃহৎ প্ৰভাৱ পৰাৰ কথা এই মুহূৰ্তত পোহৰলৈ আহিছে কাৰণ হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ইৰাণে হৰমুজ প্ৰণালীত ধাৰাবাহিক আক্ৰমণ চলাইছে ইৰাণে তেল পৰিবাহী
তেল পৰিবাহী জাহাজত আক্ৰমণ চলাইছে ইৰাণে আৰু যাৰ পৰিপ্ৰেক্ষিতত খাৰুৱা তেলৰ বজাৰত বিশ্বজুৰি প্ৰভাৱ পৰাৰ এই মুহূৰ্তত সম্ভাৱনা আহি পৰিছে এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ তীব্ৰতা বৃদ্ধি পাইছে সমগ্ৰ মধ্যপ্ৰাচ্যত ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কয় যে খামেইনিৰ হত্যাকাণ্ডক মুছলমানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা বুলি অভিহিত কৰিছে আৰু সেইবাবে সকীয়াই দিছে এই অপৰাধৰ মাষ্টাৰ মাইণ্ডৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাটো ইৰাণৰ কৰ্তব্য আৰু অধিকাৰ আৰু তাৰ পিছত দেখিবলৈ পোৱা হৈছে এই আক্ৰমণৰ তীব্ৰতা ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নিৰাপত্তা বিষয়ক কেবিনেট কমিটিৰ উচ্চস্তৰীয় বৈঠক সম্পন্ন হৈছে যুদ্ধকালীন পৰিস্থিতিত পশ্চিম এছিয়াত থকা ভাৰতীয় নাগৰিকৰ নিৰাপত্তাক লৈ আলোচনা পশ্চিম এছিয়াৰ বিভিন্ন দেশত কৰ্মৰত হৈ আছে প্ৰায় 1 কোটি ভাৰতীয় লোক যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিমান পৰিবহণ ব্যাহত হোৱা মধ্যপ্ৰাচ্যত আবদ্ধ হৈ পৰিছে বহু ভাৰতীয় পৰ্যটক যুদ্ধ বিধ্বস্ত ইৰাণত আছে প্ৰায় 10,000 ভাৰতীয় নাগৰিক বিপৰীতে ইজৰাইলত আছে প্ৰায় 40,000 ভাৰতীয় লোক যুদ্ধৰ মাজত আবদ্ধ হৈ পৰা ভাৰতীয় লোকক উদ্ধাৰৰ পৰিকল্পনা নিৰাপত্তা বিষয়ক কেবিনেট কমিটিৰ সোমবাৰে পুৱতি নিশালৈকে চলা এই বৈঠকত অংশ ল'লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং গৃহমন্ত্ৰী অমিত শ্বাহ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মধ্যপ্ৰাচ্যত আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকক উদ্ধাৰৰ উপায় উলিয়াবলৈ অনুষ্ঠিত হোৱা এই বৈঠকত অংশ লয় ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও হৰমুজ প্ৰণালী বন্ধ কৰি দিয়াৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিক লৈও আলোচনা চলিল নিৰাপত্তা বিষয়ক সৰ্বোচ্চ সমিতিখনত ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰাৰ বাবে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম খাৰুৱা তেলৰ বৰ্ধিত মূল্যৰ সৈতে মোকাবিলা কৰাৰ বাবেও আলোচনা চলিল সোমবাৰৰ পুৱতি নিশালৈকে চলা এই বৈঠকত ইফালে ইৰাণ ইজৰাইলৰ যুদ্ধৰ পাছতে দিল্লী বিমানবন্দৰত অচলাৱস্থা একেৰাহে 3 দিন ধৰি বাতিল কৰা হৈছে বিমান সেৱা সোমবাৰৰ দিনটোত 300খন বিমান বাতিলৰ সম্ভাৱনা 1 মাৰ্চতো বাতিল হৈছিল 350খন বিমানৰ উৰণ 28 ফেব্ৰুৱাৰীত বাতিল হৈছিল 410খন বিমানৰ চলাচল ডিজিচিএ জাৰি কৰিছে উৰণ বাতিলৰ এই তথ্য লণ্ডন জুৰিচ ফ্ৰেংকফৰ্ট মিলান ভিয়েনালৈ যোৱা বিমান বাতিল কৰা হৈছে ডুবাই আবুধাবিলৈ যোৱা সকলো বিমানৰ চলাচল বাতিল কৰা হৈছে ইফালে সাইপ্ৰাছৰ আৰএফৰ ঘাটি ড্ৰোন আক্ৰমণ আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে নিশ্চিত কৰিছে এই কথা ইৰাণৰ ওপৰত আক্ৰমণৰ সন্দৰ্ভত আমেৰিকাই দিব সংবাদমেল সন্ধিয়া 6:30 সংবাদমেল সম্বোধন কৰা হ'ব এই মুহূৰ্তত জনাইছো আন এক খবৰ সাইপ্ৰাছৰ আৰএফৰ ঘাটি ড্ৰোন আক্ৰমণৰ ঘটনা আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এই কথা নিশ্চিত কৰিছে ইৰাণৰ ওপৰত আক্ৰমণ সন্দৰ্ভত আমেৰিকাই এক সংবাদমেল সম্বোধন কৰিব সন্ধিয়া 6:30 অনুষ্ঠিত কৰিব এই সংবাদমেল পশ্চিম এছিয়াৰ যুদ্ধকালীন পৰিস্থিতিত বিশ্বজুৰি খাৰুৱা তেলৰ অভাৱনীয় মূল্য বৃদ্ধি সোমবাৰে এছিয়াৰ ষ্টক বজাৰ খোলা মাত্ৰকে 10% বাঢ়িল খাৰুৱা তেলৰ দাম ইৰাণে হৰমুজ প্ৰণালীৰে ইন্ধন পৰিবাহী জাহাজৰ চলাচল বন্ধ ঘোষণা কৰাৰ বাবেই ব্যাপক মূল্য বৃদ্ধি হৈছে খাৰুৱা তেলৰ বিশ্বৰ 20% খাৰুৱা তেল পৰিবহণ হোৱা হৰমুজ প্ৰণালীত ধাৰাসাৰ বোমা বৰ্ষণ কৰিছে ইৰাণে ইৰাণৰ বোমা বৰ্ষণত ক্ষতিগ্ৰস্ত হৈছে হৰমুজ প্ৰণালীৰে চলাচল কৰা 3খন ইন্ধন পৰিবাহী জাহাজ এই কথা সকলোৱে আশংকা প্ৰকাশ কৰি আছিল আৰু প্ৰভাৱ ইতিমধ্যে পৰিছে পশ্চিম এছিয়াৰ যুদ্ধকালীন পৰিস্থিতিত বিশ্বজুৰি খাৰুৱা তেলৰ অভাৱনীয় মূল্য বৃদ্ধি সোমবাৰে এছিয়াৰ ষ্টক বজাৰ খোলা মাত্ৰকে 10% বাঢ়িল খাৰুৱা তেলৰ দাম ইৰাণে হৰমুজ প্ৰণালীৰে ইন্ধন পৰিবাহী জাহাজৰ চলাচল বন্ধ ঘোষণা কৰাৰ বাবেই ব্যাপক মূল্য বৃদ্ধি হৈছে খাৰুৱা তেলৰ বিশ্বৰ 20% খাৰুৱা তেল পৰিবহণ হোৱা হৰমুজ প্ৰণালীত ধাৰাসাৰ বোমা বৰ্ষণ কৰিছে ইৰাণে ইৰাণৰ বোমা বৰ্ষণত ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে ধ্বংসগ্ৰস্ত হৈছে হৰমুজ প্ৰণালীৰে চলাচল কৰা 3খন ইন্ধন পৰিবাহী জাহাজ হৰমুজ প্ৰণালীত চলন্ত জাহাজত আক্ৰমণ ইৰাণৰ জাহাজখনত আছিল 15জন ভাৰতীয় নাবিক
বালাউৰ পতাকা সম্বলিত স্কাইলাইট নামৰ এখন তেল টেংকাৰক আক্ৰমণ ইৰাণৰ আক্ৰমণত সাগৰৰ মাজত জ্বলি উঠে জাহাজখন এই আক্ৰমণত আহত হৈছে 4জন নাবিক পাছত জাহাজখনৰ পৰা উলিয়াই অনা হয় ক্ৰুসকলক টেংকাৰখনৰ ক্ষতিৰ পৰিমাণ এতিয়াও স্পষ্ট হোৱা নাই উল্লেখযোগ্য যে হৰমুজ প্ৰণালী হৈছে বিশ্বৰ অন্যতম এক জটিল জাহাজ পথ ইৰাণ আৰু ওমানৰ মাজত এই সংকীৰ্ণ পথেৰে বিশ্বৰ 20 পৰা 30% তেলৰ আমদানি ৰপ্তানি চলে এই কৰিডৰত যিকোনো বিঘিনি ঘটিলে বিশ্বৰ শক্তি বজাৰত পৰে তাৎক্ষণিক প্ৰভাৱ সামুদ্ৰিক সুৰক্ষাৰ ওপৰতো তাৎক্ষণিক প্ৰভাৱ পৰে আৰু এনেদৰে বৰ্তমান উত্তেজনা বৃদ্ধি পাইছে এই মহাযুদ্ধৰ সূচনা হৈছে ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া আক্ৰমণ প্ৰায় এমাহ পূৰ্বে এই আক্ৰমণৰ পৰিকল্পনা কৰিছিল আমেৰিকা আৰু ইজৰাইলে এই কথা ইতিমধ্যে পোহৰলৈ আহিছে ইজৰাইলৰ শক্তিশালী চোৰাংচোৱা মুছাদে বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰি আহিছে এই আক্ৰমণক লৈ একেদৰে চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেন্সি আমেৰিকাৰ শক্তিশালী চোৰাংচোৱা সংস্থা CIA বিভিন্ন সময়ত এই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিছিল যে কেনেদৰে আক্ৰমণ চলোৱা হ'ব ইৰাণত আৰম্ভ হোৱা গণবিক্ষোভ আৰু এই গণবিক্ষোভে যেন এই আক্ৰমণৰ উকমুকনি সৃষ্টি কৰিছিল 2025 চনৰ 27 ডিচেম্বৰৰ পৰা ইৰাণত গণবিক্ষোভে তীব্ৰতৰ ৰূপ ধাৰণ কৰে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ চৰকাৰৰ পতন বিচাৰি ৰাজপথলৈ ওলাই আহিছিল জনতাই প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছিল যোৱা 37 বছৰৰ ভিতৰত এক বৃহৎ প্ৰতিবাদৰ সন্মুখীন হৈছিল খামেনিৰ চৰকাৰ মুল্লা হাটাও শ্লোগানেৰে সমগ্ৰ ৰাজপথ উত্তাল কৰিছিল ইৰাণৰ জনতাই আৰু সেই প্ৰতিবাদ কঠোৰ হাতেৰে দমন কৰিছিল ইৰাণে তাতেই ক্ষুণ্ণ হৈছিল আমেৰিকাই সকীয়াই আহিছিল যাতে প্ৰতিবাদকাৰীক মৃত্যুদণ্ড বিহা নহয় প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰা নহয় তাৰ বাবে সকীয়াই আহিছিল ইৰাণক যিকোনো মুহূৰ্তত আমেৰিকাই ইৰাণ আক্ৰমণ কৰাৰ কুচকাৱাজ চলাইছিল দক্ষিণ চীন সাগৰৰ পৰা বৃহৎ ৰন্তৰী ইৰাণ সীমান্তলৈ প্ৰেৰণ কৰিছিল আমেৰিকাই 11টাকৈ আমেৰিকাৰ বাহিনী এয়াৰ ষ্ট্ৰাইক গ্ৰুপ সন্নিবিষ্ট সেই বৃহৎ বাহিনী প্ৰেৰণ কৰা হৈছিল সীমান্তলৈ আৰু যিকোনো মুহূৰ্তত ইৰাণ আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আমেৰিকা আৰু সেই মৰ্মে যোৱা 28 ফেব্ৰুৱাৰীত আক্ৰমণ চলিল 30টাকৈ বিস্ফোৰণে কঁপাই গ'ল ইৰাণ য'ত নেকি আয়াতুল্লাহ আলী খামেনিৰ কাৰ্যালয়ত চলোৱা সেই ধাৰাবাহিক আক্ৰমণত সকলো তছনছ হ'ল আৰু ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি নিধন হ'ল যদিওবা প্ৰথম অৱস্থাত শনিবাৰে নিশালৈকে ইৰাণে এই কথা অস্বীকাৰ কৰি আহিছিল খামেনিৰ মৃত্যুৰ বাতৰি অস্বীকাৰ কৰি আহিছিল কিন্তু অৱশেষত দেওবাৰে খামেনিৰ মৃত্যুৰ বাতৰি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল ইৰাণ আৰু খামেনিৰ মৃত্যুৰ লগে লগে এয়া আক্ৰমণৰ চোক বৃদ্ধি পাইছে উল্লেখযোগ্য যে খামেনিৰ মৃত্যুৰ আঁৰত সৌদি আৰব জড়িত থকাৰো বিভিন্ন খবৰ আহিছে কাৰণ শেহতীয়াকৈ সৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মোহাম্মদ বিন ছলমানে ধাৰাবাহিকভাৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক সাক্ষাৎ কৰিছিল আৰু সৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মোহাম্মদ বিন ছলমানে বিভিন্ন তথ্য প্ৰদান কৰিছিল আমেৰিকাক মোছাদ আৰু CIA চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেন্সিয়ে ইৰাণৰ ক'ত আক্ৰমণ কৰিব পাৰি সেই তথ্য সংগ্ৰহ কৰিছিল সৌদি আৰবৰ প্ৰিন্স ক্ৰাউনে বিভিন্ন তথ্য যোগান ধৰাৰো বিভিন্ন খবৰ আহিছে আৰু সেই মৰ্মে প্ৰথমটো আঘাততে খামেনিক নিধন কৰিবলৈ সক্ষম হ'ল আমেৰিকা আৰু ইজৰাইল উল্লেখযোগ্য যে যি সময়ত এক বৈঠকত বহিছিল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি কাৰণ আয়াতুল্লাহ আলী খামেনিয়ে হত্যাৰ আশংকাত ভুগিছিল ইতিমধ্যে তেওঁক হত্যা কৰা হ'ব সেই আশংকাত ভুগি তেওঁৰ পৰৱৰ্তী উত্তৰসূৰী কোন হ'ব সেয়াও থিৰাং কৰি থৈছিল যাতে তেওঁক হত্যা কৰিলেই জৰুৰীকালীনভাৱে দেশখনৰ পৰিস্থিতি চম্ভালিব পাৰে তাৰ বাবে আয়াতুল্লাহ আলী খামেনি তেওঁৰ অতি ঘনিষ্ঠ আলী ৰেজা আৰাফিক তেওঁৰ উত্তৰসূৰী হিচাপে নিৰ্বাচিত কৰিছিল
আৰু সেই মৰ্মে ইতিমধ্যে আলী ৰেজা আৰাফিক বৰ্তমানৰ কামাণ্ডাৰ হিচাপে নিযুক্তি দিয়া হৈছে বৰ্তমান আৰাফি অন্তৱৰ্তীকালীন মুৰব্বী হিচাপে দায়িত্ব নিৰ্বাহ কৰিছে আৰাফিৰ সৈতে আছে আন দুই সদস্য ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান তথা মুখ্য ন্যায়াধীশ গোলাম হুছেইন মোহছেনী বৰ্তমান জৰুৰীকালীন পৰিস্থিতিত দেশ পৰিচালনা কৰিছে এই তিনি নেতাই আৰু আক্ৰমণৰ চোক এনেদৰে বৃদ্ধি কৰা পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে যি সময়ত আক্ৰমণ চলিছিল আয়াতুল্লাহ আলী খামেনিৰ কাৰ্যালয়ত সেই সময়তো আমেৰিকা ইজৰাইলৰ সম্ভাৱ্য আক্ৰমণৰ মোকাবিলা কৰিবলৈ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰা হৈছিল আমেৰিকা ইজৰাইলৰ সম্ভাৱ্য আক্ৰমণ প্ৰতিহত কৰাৰ বাবে বৈঠকত মিলিত হৈছিল তেহৰানৰ কাৰ্যালয়ত আয়াতুল্লাহ আলী খামেনি ইৰানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে এক ৰুদ্ধতাৰ বৈঠকত মিলিত হৈছিল আৰু সেই তথ্য সৌদি আৰবে আমেৰিকাক যোগান ধৰাৰ কথা পোহৰলৈ আহিছে তেহৰানৰ কোন স্থানত আয়াতুল্লাহ আলী খামেনিৰ কাৰ্যালয় আছে শনিবাৰে খামেনি সেনাবাহিনীৰ মুৰব্বী আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে তেহৰানৰ কাৰ্যালয়ত প্ৰায় 3খনকৈ বৈঠকত মিলিত হৈছিল আৰু সেই কাৰ্যালয় থকা স্থান সেই তথ্য যোগান ধৰিছিল আমেৰিকাৰ চোৰাংচোৱা সংস্থা CIA অৰ্থাৎ চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেন্সিক সেই মৰ্মে সেই স্থান চিহ্নিত কৰে CIA সেই স্থান চিহ্নিত কৰি পেণ্টাগনক খবৰ দিয়ে আৰু পেণ্টাগনে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পৰা অনুমতি লাভ কৰাৰ পিছতে ইজৰাইল আৰু আমেৰিকাৰ বাহিনীয়ে খামেইনেই বৈঠক কৰি থকা কাৰ্যালয়ত একেলগে প্ৰায় 30টাকৈ শক্তিশালী বোমা নিক্ষেপ কৰে 30টাকৈ শক্তিশালী মিছাইল নিক্ষেপ কৰে আৰু খামেইনিক প্ৰথমটো আঘাততে নিঃশেষ কৰিবলৈ সক্ষম হয় পৰৱৰ্তী খবৰ আজি অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যা গোচৰৰ আবেদনৰ ৰায়দানৰ দিন পূৰ্বে অভিযুক্তসকলে দাখিল কৰা কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিছিল সত্ৰ আদালতে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰিছিল আবেদন শুনানি গ্ৰহণ কৰা সেই আবেদনৰ ৰায় আজিলৈ সংৰক্ষণ ৰাখিছিল আদালতে সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰটো চলাৰ পাছত প্ৰায় 9টাকৈ শুনানি সম্পন্ন 9টাকৈ শুনানিত কেৱল অভিযুক্তসকলৰ উজৰ আপত্তিৰ আবেদনৰ শুনানিয়ে গ্ৰহণ কৰি আহিছে আদালতে ইচ্ছাকৃতভাৱে অভিযুক্তসকলৰ অধিবক্তাই গোচৰটো লেহেমীয়া কৰি অহাৰ অভিযোগ উত্থাপন কৰিছিল গৰিমা গাৰ্গে এতিয়াও গোচৰটোত হোৱা নাই অভিযুক্তসকলৰ চাৰ্জ ফ্ৰেম ইফালে ৰাজ্য চৰকাৰে জুবিন মৃত্যুৰ গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু ফাষ্ট ট্ৰেক আদালত কেতিয়াকৈ গঠন কৰা হ'ব সেয়াও বৰ্তমানলৈ নিশ্চিত হোৱা নাই সতীৰ্থ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে আমি সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত প্ৰিয়ব্ৰত আজি আকৌ শুনানি গ্ৰহণ কৰা হ'ব আৰু সমান্তৰালকৈ আজি ৰায় প্ৰদান কৰিব আদালতে কেইবাখনো আবেদনৰ শুনানি ইতিমধ্যে গ্ৰহণ কৰা হৈছিল তাৰেও ৰায় প্ৰদান কৰিব আৰু সমান্তৰালকৈ ফাষ্ট ট্ৰেক আদালতৰ ঘোষণা ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত লোৱা হৈছিল সেই সিদ্ধান্ত কেতিয়ালৈ এই ফাষ্ট ট্ৰেক আদালত গঠন হ'ব সেয়াও কিন্তু এতিয়াও নিশ্চিত হোৱা নাই হয় জয়ন্ত 12 ডিসেম্বৰ তাৰিখে দাখিল কৰা চাৰ্জশ্বিটৰ পাছত 16 ডিসেম্বৰত প্ৰথমটো শুনানি গ্ৰহণ কৰা হৈছিল আদালতে প্ৰথমটো শুনানি তাৰিখ ধাৰণ কৰি দিছিল আৰু তাৰ পাছত ক্ৰমাত আসলতে 9টাকৈ শুনানি ইতিমধ্যে সম্পন্ন হোৱা দেখিবলৈ পোৱা গৈছে আজি দশমটো শুনানি জুবিন গাৰ্গৰ মৃত্যু গোটেই ঘটনাৰ বা গোটেই তদন্তৰ দশমটো শুনানি আজি দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পূৰ্ব শুনানি 16 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছিল যি শুনানিত আসলতে আমি দেখিবলৈ পাইছিলোঁ যে আপুনি যি ধৰণে ইতিমধ্যে উল্লেখ কৰিলে যে বহুকেইটা যি বহুকেইখন আবেদন ইতিমধ্যে ৰায়দান সংৰক্ষিত কৰি ৰখা হৈছিল এই আবেদনসমূহৰ ভিতৰত যদি উল্লেখ কৰিবলৈ যোৱা হয় তেন্তে শ্যামকানু মহন্ত সিদ্ধাৰ্থ গোস্বামীকে ধৰি কেইবাজনো আসলতে অভিযুক্ত তেওঁলোকৰ গোচৰ সম্পৰ্কীয় যিসমূহ নথিপত্ৰ এই নথিপত্ৰসমূহ বিচাৰি আবেদন বাৰে বাৰে কৰা দেখিবলৈ পোৱা গৈছিল তেওঁলোকৰ অধিবক্তাসকলে আদালতত বাৰে বাৰে সেই আসলতে নথিপত্ৰসমূহ বিচাৰি আবেদন কৰা দেখিবলৈ পোৱা গৈছিল ঠিক তেনেধৰণে সমান্তৰালভাৱে যদি চাওঁ তেন্তে সিদ্ধাৰ্থ ফ্লেট বাজেয়াপ্ত কৰিবলৈ SIT ফালৰ পৰা এখন আবেদন
দাখিল কৰা হৈছিল আদালতৰ সন্মুখত গতিকে তেনেধৰণৰ বহুকেইখন আবেদন ইতিমধ্যে আছে বহুকেইটা আবেদনৰ হয়তো ৰায়দান আজিৰ দিনটো দিয়াৰ সম্ভাৱনা আছে ইয়াৰ সমান্তৰালকৈ 16 তাৰিখৰ পৰা যদি আজি তাৰিখৰ ভিতৰত চাওঁ অৰ্থাৎ নৱম শুনানিটোৰ পৰা যদি দশম শুনানিটোৰ ভিতৰত চাওঁ তেন্তে কেইবাটাও বৃহৎ আপডেট আচলতে গোটেই ঘটনাটোক লৈ আছে বা গোটেই যি তদন্ত প্ৰক্ৰিয়াটো আছে আদালতৰ যিসমূহ কাম কাজ আছে তাক লৈ কেইবাটাও বৃহৎ আপডেট থকা দেখিবলৈ পোৱা গৈছে তাৰে ভিতৰত যদি আমি প্ৰথমটো কওঁ তেন্তে আমি দেখিবলৈ পালো যে সিদ্ধাৰ্থৰ যিটো মহাবীৰ একুৱা কোম্পানী আছে কোম্পানীটো বন্ধ কৰি দিয়া হ'ল আৰু তাৰ পাছত পুনৰ এবাৰ আচলতে হাইকোৰ্টৰ দ্বাৰস্থ হৈ সেই কোম্পানীটোৰ বাকী যিকেইজন স্বত্বাধিকাৰী আছিল তেওঁলোকৰ জৰিয়তে আচলতে হাইকোৰ্টৰ দ্বাৰস্থ হৈ কোম্পানীটো পুনৰ এবাৰ খোল খোৱা দেখিবলৈ পোৱা গৈছে যাক লৈ যথেষ্ট প্ৰতিক্ৰিয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ঠিক তেনেধৰণে সমান্তৰালভাৱে যদি চাওঁ তেন্তে 27 ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেটে এখন ফাষ্ট ট্ৰেক আদালতৰ ৰায়দান দিছিল বা ফাষ্ট ট্ৰেক আদালতৰ ঘোষণা কৰিছিল যিখন আদালতত আচলতে কেৱল জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনাটো তদন্ত হ'ব বা যিসমূহ শুনানি আছে প্ৰত্যেক দিনে আচলতে এই শুনানি গ্ৰহণ কৰা হ'ব যাতে অতি খৰতকীয়াভাৱে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব পাৰি জুবিন গাৰ্গৰ কেনেধৰণে ঘটনাটো হৈছিল দোষীসকলক দোষী সাব্যস্ত কৰি অভিযুক্তসকলক দোষী সাব্যস্ত কৰি সোনকালে যাতে যি ধৰণৰ আচলতে শাস্তি প্ৰদান কৰিব পাৰি সেই শাস্তি প্ৰদান কৰিব পাৰি তাৰ বাবে এক ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল যাৰ বাবে গৰিমা শইকীয়া অৰ্থাৎ জুবিন গাৰ্গৰ পত্নীও চৰকাৰখনক তথা গোটেই আচলতে প্ৰক্ৰিয়াটোক ধন্যবাদ জনোৱা দেখিবলৈ পোৱা গৈছিল ঠিক তেনেধৰণে আমি যদি চাওঁ তেন্তে CM ভিজিলেন্সৰ তৰফৰ পৰা যি দুজন দেহৰক্ষী আছিল জুবিন গাৰ্গৰ সৈতে অৰ্থাৎ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা নামৰ যি দুগৰাকী দেহৰক্ষী জুবিন গাৰ্গৰ সৈতে আছিল তেওঁলোকৰ আচলতে তেওঁলোকৰ যিমান আয় হয় তাতকৈ বহু অধিক আচলতে সম্পত্তি তেওঁলোকৰ নামত থকা দেখিবলৈ পোৱা গৈছিল যিসমূহ সম্পত্তি আচলতে জুবিন গাৰ্গৰ পৰা টকা আত্মসাৎ কৰি তেওঁলোকে অবৈধভাৱে এনেধৰণৰ সম্পত্তি পাহাৰ গঢ় দিয়াৰ কথা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছিল আৰু CM ভিজিলেন্সে ইতিমধ্যে তাৰো চাৰ্জশ্বিট দাখিল কৰিছে গতিকে তেনেধৰণৰ বহুকেইটা আপডেট আছে আৰু সমান্তৰালভাৱে যদি চোৱা হয় তেন্তে আপুনি যি ধৰণে উল্লেখ কৰিছিল পূৰ্বতে যে বহুকেইখন আবেদন আছে বহুকেইটা আবেদনৰ হয়তো আজিৰ দিনটোৰ ৰায়দান প্ৰদান কৰিব পাৰে মহামান্য আদালতে গতিকে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ হয়তো কেইটামান মুহূৰ্তৰ পিছতেই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আহি উপস্থিত হ'ব পামী বৰঠাকুৰ আহি উপস্থিত হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ উপস্থিতিতে গোটেই আদালতৰ প্ৰক্ৰিয়াসমূহ চলি যাব আজিৰ দিনটোত ধন্যবাদ প্ৰিয়ব্ৰত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ আজি তৃতীয় দিন আজি গহপুৰ বিপুৰীয়া ৰঙানদী আৰু নাওবৈচাত চলিব আশীৰ্বাদ যাত্ৰা প্ৰথম দিনা 12 ঘণ্টা অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে দ্বিতীয় দিনা 15 ঘণ্টা অংশগ্ৰহণ কৰে আশীৰ্বাদ যাত্ৰাত প্ৰথম পৰ্যায়ত মুঠ 35টা সমষ্টিত 9 মাৰ্চলৈ চলিব জন আশীৰ্বাদ যাত্ৰা বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাক লৈ আনন্দিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মানুহে বিজেপিক হিয়া উজাৰি আশীৰ্বাদ দিয়া বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি পুৱা 10 বজাত যাত্ৰাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিন নগাঁৱত ৰাতি এতিয়া কেইটা বাজিছে জানো 10টা আমাক যি আশীৰ্বাদ জনালে তাৰ বাবে অহাবাৰ চৰকাৰ গঠন কৰি 5 বছৰত আমি নগাঁৱৰ কাৰণে যিমান কৰিছোঁ তাতকৈ 4 গুণ বেছিকৈ আমি অসমৰ কাৰণে যিমান কৰিছোঁ তাতকৈ 4 গুণ বেছিকৈ কাম কৰিছোঁ সকলোৱে আশীৰ্বাদ দিব যাতে আৰু 10 বাজিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী 10 বজাত
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অংশগ্ৰহণ কৰিব জন আশীৰ্বাদ যাত্ৰাত। গহপুৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক পলাশ ফুকনৰ সৈতে সংযুক্ত হৈছোঁ। পলাশ, প্ৰস্তুতি বৰ্তমান কেনেদৰে আগবাঢ়িছে বিজেপিৰ এই অভিলাষী জন আশীৰ্বাদ যাত্ৰা? আমি সংযুক্ত হ'ম আমাৰ সতীৰ্থ সাংবাদিক পলাশ ফুকনৰ সৈতে। ইতিমধ্যে বিজেপিৰ কৰ্মকৰ্তা সকলো আহি উপস্থিত হৈছেহি জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ। আৰু এই জন আশীৰ্বাদ যাত্ৰাৰ সময়ছোৱাত ৰাজপথত সৰ্বস্তৰৰ লোকেও মুখ্যমন্ত্ৰীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ ভিৰ কৰা পৰিলক্ষিত হ'ল আৰু ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ৰাইজৰ বিপুল আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে। পলাশ, আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। কেনেদৰে আগবাঢ়িছে প্ৰস্তুতি? আৰু কিছু সময়ৰ পাছতেই অসমৰ মুখ্যমন্ত্ৰীগৰাকী আহিব জন আশীৰ্বাদ কাৰ্যসূচীত অংশ ল'ব। প্ৰথমতে কল্যাণী দেৱালয়ত আশীৰ্বাদ ল'ব, তাৰপিছত কনকলতা প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাব, তাৰপাছত পুৰবাৰী আৰু তাৰপাছত গহপুৰ নগৰত ৰাইজৰ লগত কথা পাতিব। এয়া ৰাইজৰ মাজত আনন্দ হোলা তেওঁলোক পুৱাই আহিলে আৰু এনেদৰে খুব তেওঁলোকে আনন্দ কৰিছে, ফূৰ্তি কৰিছে আৰু প্ৰায় 19 কিলোমিটাৰ পথ তেওঁ জন আশীৰ্বাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আৰু এই সকল মহিলা তেওঁলোকৰ মাজত উৎসাহ আদৰিবলৈ ৰৈ আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আশীৰ্বাদ বিচাৰিব এইসকল ৰাইজৰ পৰা। পৌৰপতিগৰাকী আছে, অসমত আহিব আপোনাৰ লগত কথা পাতিম আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছত মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত কৰি আমাৰ গহপুৰৰ কাৰণে বৰ আজি সৌভাগ্যৰ বিষয়। ইতিমধ্যে আমাৰ খন্তেক পাছতে আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি গহপুৰত পদাৰ্পণ কৰিব। আমি বিভিন্ন জেগাত আমি সকলো ৰাইজ উৎসাহেৰে বাট চাই আছে তেখেতৰ হিয়া উজাৰি আশীৰ্বাদ দিবলৈ ৰাইজ বাট চাই আছে। পুনৰ তেখেত আমাৰ যাতে অসমৰ মুখ্যমন্ত্ৰী হৈ যিমানখিনি কাম আধৰুৱা হৈ আছে সম্পূৰ্ণখিনি কাম যাতে সম্পূৰ্ণ কৰে তাৰ কাৰণে সকলো ৰাইজ ৰখি আছে তেখেতৰ আগবঢ়াতে। তেখেতক হিয়া উজাৰি আশীৰ্বাদ দিবলৈ আমাৰ ৰাইজখিনি বিভিন্ন জেগাত ৰখি আছে। নিশ্চয়কৈ খুব ফূৰ্তি আনন্দ কৰি আছে আপোনালোকে? একদম বিৰাট আনন্দ। কি ক'ম আপোনালোকক, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, আমাৰ প্ৰাণৰ মুখ্যমন্ত্ৰী, আমাৰ হেঁপাহৰ মুখ্যমন্ত্ৰী। আমাৰ কাৰণে তেওঁ যিখিনি কৰিছে আমি আজি তেওঁক হেঁপাহ পলোৱাই আশীৰ্বাদ দিম। আমাৰ লক্ষ্য হ'ল তেওঁ আকৌ মুখ্যমন্ত্ৰী হওক, তেওঁ যেতিয়ালৈকে থাকে তেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকক। ভাৰত মাতা কি হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, উৎপল বৰা জিন্দাবাদ। ধন্যবাদ, ধন্যবাদ। আৰু এনেদৰে দেখাইছো, এনেদৰে তেওঁলোকে নিজৰ নিজৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছত আহি অসমৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব। আৰু গহপুৰখন আজি সুন্দৰকৈ সজাই পৰাই তুলিছে। 50,000ৰো অধিক লোক ইয়াত সমবেত হ'ব বুলি জনাইছে সমষ্টিৰ বিধায়ক উৎপল বৰাই। আৰু প্ৰথমে তেওঁ কল্যাণী মন্দিৰত সেৱা ল'ব, তাৰপাছত কনকলতা প্ৰতিমূৰ্তিত তেওঁ আশীষ বিচাৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তাৰপাছতে পুৰবাৰীলৈ আহিব, ৰাইজৰ লগত কথা পাতিব, গহপুৰ নগৰ ৰাইজক সম্বোধন কৰিব, ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিব। আৰু ঠিকেই একেদৰে গহপুৰৰ পৰা কিছু আগত কলাবাৰীত ৰাইজে আদৰিব আৰু তাৰপাছতে হাৱাজানৰ, তাৰপাছত লখিমপুৰ জিলাত প্ৰৱেশ কৰিব, নাওবৈচা দণ্ড কৰিব। আপোনাৰ ওচৰলৈ আহিছো, কেনেকে সাজু হৈছে? আমি ইয়াতো পুৰা সাজু, কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈকে হয়। আমাৰ যুৱচাম পুৰা সাজু আছে আৰু যুৱচামে সদায় মুখ্যমন্ত্ৰী বিচাৰে। আমাৰ হিমন্ত বিশ্ব শৰ্মা সদায় থাকিব আমাৰ ভাৰতবৰ্ষৰ ভিতৰত। যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী এজনেই হৈছে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, যিজনে সজোৰে ক'ব পাৰে যে মই অসম এক নম্বৰ বনাম আৰু অসমখন আমাৰ। জাতি খিলঞ্জীয়া ৰাইজৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীয়ে যিখিনি কৰি আছে সেইখিনি আমি যুৱচামে একদম সক্ৰিয়তাৰে চিঞৰি উঠিছো যে আমি মুখ্যমন্ত্ৰী আকৌ লাগে, আকৌ এবাৰ মোদী চৰকাৰ। 50,000 ৰাইজ গোট খোৱাৰ কথা কৈছে। 50,000 কি আমিতো ভাবি আছো 50,000, কিন্তু ৰাইজৰ যি স্বতঃস্ফূৰ্ত আগমন দেখিছো আমি 50,000তকৈ ওপৰ হ'ব পাৰে। আমাৰ গহপুৰ সমষ্টিৰ মোটামুটি যি 80% লোক আমি সমবেত হ'ব পাৰে। মুখ্যমন্ত্ৰীগৰাকীক আদৰিবলৈ এনেদৰে তেওঁলোকে ফুল হাতত লৈ আছে। মুখ্যমন্ত্ৰীক আদৰিব হয়, হিমন্ত মামাক আদৰিবলৈ আমি সাজু হৈ আছো, আগ্ৰহেৰে, অতি আগ্ৰহেৰে আমি মামাক আদৰিবলৈ সাজু হৈ আছো। হয়, এনেদৰে জয়ন্ত গহপুৰত এতিয়া সকলো সাজু হৈছে আৰু কিছু মুহূৰ্তৰ পাছত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব, জন আশীৰ্বাদ কাৰ্যসূচীত অংশ ল'ব আৰু সকলোৰে মনবিলাক আনন্দ ফূৰ্তি, সকলোৰে মুখ্যমন্ত্ৰীক এবাৰ চুই চাব, এবাৰ ওচৰৰ পৰা দেখা পাব। এই আপাহতে সকলোবিলাক ওলাই আহিছে আৰু মুখ্যমন্ত্ৰীক তেওঁলোকৰ কিছু কথা ক'ব আৰু এয়াই তেওঁলোকৰ মনত আশা। আৰু সকলো ওলাই আহিছে, শিশুৰ পৰা যুৱক যুৱতীৰ পৰা বয়সস্থ বৃদ্ধালৈকে সকলো ওলাই আহিছে আৰু এনেদৰে গহপুৰৰ পৰিৱেশ এতিয়া আনন্দময় হৈ আছে। জয়ন্ত। হয়,
পলাশ, দেখিবলৈ পোৱা হৈছে যোৱা 2টা দিনত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি যেন অভিলেখ সৃষ্টি কৰি গৈছে। প্ৰথম দিনটোত 12 ঘণ্টা, কালিৰ দিনটোত 15 ঘণ্টা ধৰি তেওঁ একে লেঠাৰিয়ে থিয় হৈ সেই বাহনখনত আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিছে। গতিকে আজি এই যি সমষ্টিসমূহ সামৰি লোৱা হ'ব নাওবৈচালৈ, গহপুৰৰ পৰা নাওবৈচালৈ, কিমান সময়ৰ প্ৰয়োজন হ'ব আজি এই সমগ্ৰ অভিযানটোত এই যাত্ৰা কালছোৱা? নিশ্চয়কৈ জয়ন্ত, এইকেইদিন সকলোৱে দেখিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে অবিৰতভাৱে তেওঁ যি জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি আছে। ৰাইজে কোৱাকৈ কৰিছে যে তেওঁ ভাগৰ নাই, আচলতে তেওঁ এনাৰ্জেটিক। গতিকে গহপুৰতো তেওঁ 3 ঘণ্টা সময় অতিবাহিত কৰিব। 3 ঘণ্টা তেওঁ যি জন আশীৰ্বাদ যাত্ৰাত মুঠ 3 ঘণ্টা সময় ল'ব গহপুৰত, আৰু তাৰ পাছতে তেওঁ নাওবৈচাত অন্ত পৰিব। গতিকে গহপুৰত এতিয়া প্ৰথম পুৰুষবাৰীৰ পৰা মূল কাৰ্যসূচী আৰম্ভ হ'ব। তেওঁ বাহনত উঠিব আৰু মুঠ সময় 3 ঘণ্টা আৰু 19 কিলোমিটাৰ পথ, গহপুৰত 19 কিলোমিটাৰ পথ বেছি অতিক্ৰম কৰিব, আৰু 19 কিলোমিটাৰটো হয়তো বায়ু যাব পাৰে কেইকিলোমিটাৰমান। আৰু এনেদৰে এতিয়া সকলো সাজু হৈছে, মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী। সকলোৱে আশা মুখ্যমন্ত্ৰীক এবাৰ মামা বুলি মাতিব, মামা বুলি চিঞৰিব, ওচৰৰ পৰা হেণ্ডশ্বেক কৰিব। সকলোৱে সেয়াই আশা, সকলো আগ্ৰহেৰে অপেক্ষা কৰি আছে। তেওঁ অবিৰতভাৱে যিহেতু জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি আছে। সকলো আপোনাৰ লগত কথা পাতিম। কি ক'ব? আমি গহপুৰবাসী অতি উৎফুল্লিত। আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আমি শ্বহীদ হৈ গহপুৰলৈ উঠোৱা আদৰণি জনাইছো। তেখেতৰ বলিষ্ঠ নেতৃত্বত অসম আৰু আকৌ তেখেতৰ নেতৃত্বই গোটেই অসমক ভাৰতবৰ্ষৰ আন ৰাজ্যৰ লগত 5খন ৰাজ্যৰ লগত ভয় মাৰিব পৰা এখন ৰাজ্য কৰি তোলক। আমাৰ সেয়া আশীৰ্বাদ, যি জন আশীৰ্বাদ যাত্ৰা, সেই যাত্ৰাত আমি পূৰ্ণ সহযোগিতা আগবঢ়াম। গহপুৰ সমষ্টিৰ প্ৰায় 50,000 মানুহে তেখেতৰ কাৰণে ৰৈ আছে, আৰু তেখেতক পুষ্পা আদৰণি জনাবলৈ এয়া গহপুৰৰ শ্বহীদ নগৰী পৰিৱেশ। বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ওলাই আহিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইতিমধ্যে আহি গহপুৰত সমবেত হৈছে, আৰু খন্তেক সময়ৰ পিছতে আমাৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত উপস্থিত হ'ব। আৰু তেখেতৰ নেতৃত্বত আজি যি জন আশীৰ্বাদ যাত্ৰা, সেই যাত্ৰা সম্পূৰ্ণৰূপে সৰ্বাত্মকৰূপে সফলৰূপে ৰূপায়িত হ'ব। সকলো জনগোষ্ঠীৰ লোক ওলাই আহিছে, চাহ জনগোষ্ঠীৰ লোকসকল ওলাই আহিছে, সম্প্ৰদায়ৰ লোকসকল ওলাই আহিছে, ওলাই আহিছে। মুঠৰ ওপৰত যিহেতু গহপুৰ বুলি ক'লে বিভিন্ন জাতি জনগোষ্ঠী মিলন মামাৰ লগত আমি একেলগে আমি পদযাত্ৰা কৰিম। গতিকে আমি তাৰ কাৰণে আমি 4টা বজাৰ পৰা ৰেডি হৈ আছো। মুখ্যমন্ত্ৰীগৰাকীৰ লগত এবাৰ লগ কৰিব নাই? কৰিম, নিশ্চয় লগ কৰিম। গতিকে আমি ভাৰত মাতা কি জয়, বিজেপি আকৌ আমাক লাগে। মুখ্যমন্ত্ৰীগৰাকী লগ কৰিব? লগ কৰিমেই 100%। আমি সদায় আচলতে আমি দলীয় কৰ্মী হিচাপে সদায় লগ পাওঁ, কিন্তু আজি জনসাধাৰণক লগ কৰিবলৈ দিম। আমাৰ লগত যিসকল মহিলা পুৰুষ ওলাই আহিছে তেওঁলোকক লগ কৰিবলৈ দিম, আৰু মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিব তেওঁলোকে, আৰু আমি মাত্ৰ তেওঁলোকৰ কৰ্মী হৈ থাকিম। নিশ্চয়। আৰু এনেদৰে এতিয়া ৰাইজ লাহে লাহে ভৰি পৰিছে জয়ন্ত, আৰু বিভিন্ন প্ৰান্তৰ পৰা, গহপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। মই দাদা অকণমান আপোনাৰ লগত কথা পাতিম। পোনপটীয়া সম্প্ৰচাৰলৈ স্বাগতম জনাইছো। খুব এটা গহপুৰবাসীৰ কাৰণে আজি আনন্দৰ দিন। হয় হয়, আজি আমাৰ গহপুৰবাসীৰ কাৰণে খুব আনন্দৰ দিন। আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত আজি গহপুৰ আহি পাব। অলপ সময়ৰ পিছতে আমাৰ মা কল্যাণী থানৰ দ্বীপৰাত তেওঁ লেণ্ড কৰিব হেলিকপ্টাৰ যোগে। তাৰ পৰা পোনে পোনে তেওঁ আমাৰ মা কল্যাণী থানত সেৱা ল'ব। লোৱাৰ পিছতে পুনৰ আহি পেলাই তেওঁ আমাৰ CDC অফিচৰ হেলিকপ্টাৰত লেণ্ড কৰিব। তাৰপিছতে আহি আমাৰ বিশালৰ সন্মুখত পুৰুষবাৰীৰ পৰা আমাৰ এটা শোভাযাত্ৰা আমি ৰেলী ঠিক কৰিছো। তাতে তেওঁ ৰথ যাত্ৰাত উঠি পেলাই তেওঁ যাত্ৰা কৰিব। এই যাত্ৰাত আমি ইয়াতে গহপুৰ সমষ্টিৰ মিনিমাম 15,000 পৰা 20,000 মানুহ আমি গেডাৰিং এটা কৰিছো। আৰু ইয়াৰ পিছতে গহপুৰ ফায়াৰ ষ্টেচনৰ ওচৰত তেওঁ ৰৈ পেলাই ৰাইজক অকণমান সম্বোধিব। তাৰপিছতে আমাৰ যুগলমূৰ্তি কনকলতা মুকুন্দ কাকতি তেওঁ পুষ্পাঞ্জলি কৰিব। তাৰপিছত পোনচাতে কলাবাৰী যাব, কলাবাৰীৰ পৰা হাৱাজান যাব, হাৱাজানৰ পৰা আমি বিহপুৰীয়াত বিদায় দিম। গহপুৰ সমষ্টিটোত বিধায়কগৰাকীয়ে কোৱা মতে 50,000ৰো অধিক লোক। হয় হয়, আমি 50,000 অধিক লোক সমাগম হোৱাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছো। কিন্তু আজি বতৰটোও ভাল হৈছে, ভগৱানে ভালেই কৰিছে, বতৰ ঠাণ্ডা কৰিছে। গতিকে আমি আশাবাদী আমাৰ সকলো ৰাইজ হিলগল ভাঙি ওলাই আহি মাননীয় মুখ্যমন্ত্ৰীক শুভেচ্ছা জনাম। নিশ্চয়। আৰু বিজেপিৰ টুপি পিন্ধি লৈছে মহিলাসকলে, আৰু বিভিন্ন কাৰ্যসূচী আৰু এনেদৰে এইসকল লোক বয়সৰ কোনো সীমা নাই, সকলো আহিছে।
পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠলৈকে সকলোবিলাক আহিছে আৰু হাতে হাতে তেওঁলোকে অসম সুৰক্ষা বিজেপিৰ প্ৰতীকে এনেদৰে ফ্লেক্স লৈছে, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ ফ্লেক্স লৈছে আৰু এনেদৰে এইসকল লোক বহি আছে আৰু এয়া বড়ো জনগোষ্ঠীয় লোকসকল তেওঁলোকৰ ওলাই আহিছে। আপোনালোক বড়ো জনগোষ্ঠীয় লোকক প্ৰতিনিধিত্ব কৰি আজি ইয়ালৈ আহিছে, কি ক'ব আজি? হিচাপে আহিছো আৰু নিশ্চয়কৈ আৰু এনেদৰে এতিয়া ৰাইজে ভৰি পৰা দেখা গৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছত ইয়াতে অসমৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'বহি আৰু জন আশীৰ্বাদ কাৰ্যসূচী তেওঁ আৰম্ভ কৰিব আৰু আজিৰ দিনটো যি জন আশীৰ্বাদ কাৰ্যসূচী গহপুৰৰ পৰা আৰম্ভ হৈ লখিমপুৰ জিলাৰ নাওবৈচাত অন্ত পৰিব। জয়ন্ত। হয় পলাশ, আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। বিশ্বৰ বজাৰ দখল কৰিছে অসমৰ আদাই। কাৰ্বি আংলঙত উৎপাদিত হোৱা সতেজ আদা প্ৰথমবাৰৰ বাবে বিক্ৰীৰ উদ্দেশ্যে যাব লণ্ডনলৈ। 1.2 মেট্ৰিক টন আদা আজি লণ্ডনলৈ ৰপ্তানি কৰা হয়। ফ্লেগ অফ কৰে বিভাগীয় মন্ত্ৰী অতুল বৰাই। খানাপাৰা কৃষি ভৱন কাৰ্যালয়ৰ পৰা শুভাৰম্ভণি কৰে মন্ত্ৰীগৰাকীয়ে। 2022 আৰু 23 বৰ্ষত অসম চৰকাৰে 4,000 কোটি টকাৰ কৃষিৰ জৰিয়তে বিদেশৰ পৰা লাভ কৰিছে বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। আজি প্ৰথমবাৰৰ বাবে 1.2 মেট্ৰিক টন কাৰ্বি আংলং জিঞ্জাৰ লণ্ডনলৈ যাব। এইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ বিষয় আৰু এপেডা আছে, নেক্সন আছে, এটা কোম্পানী নেক্সন প্ৰাইভেট লিমিটেড 20 মেট্ৰিক টন এক্সপৰ্ট কৰিবৰ কাৰণে পৰিকল্পনা কৰিছে এপেডাই। এইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ বিষয়। 2022-23 বৰ্ষত 4,000 ক্ৰ'ৰ্ছৰ উৎপাদিত ফচল বিদেশৰ বজাৰত গৈছে। তাৰ ভিতৰত টিটো আছে, আছাম টি 2,200 কোটিমান টকাৰ, বাকী অন্যান্য ধৰণৰ প্ৰডাক্ট। মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত আমাৰ সকলো প্ৰডাকশ্যনেই বৃদ্ধি কৰিবৰ কাৰণে বহুত পৰিকল্পনা কৰিছে। খেতিয়কসকলে যদি এই কোম্পানীবিলাকে যদি ভালকৈ কাম কৰে তেতিয়াহ'লে নিশ্চিতভাৱে অহা সময়ছোৱাত প্ৰথম ফেজত তাৰপিছত 50 লাখ, তাৰপিছত 1 কোটিলৈকে দিয়া হ'ব। গতিকে এনেধৰণে চৰকাৰে যি পৰিকল্পনা কৰিছে এই পৰিকল্পনাই মই ভাবোঁ যে আমাৰ কৃষি খণ্ডক আৰু আগুৱাই লৈ যাব আৰু আমাৰ কৃষকৰ ইনকাম নিশ্চিতভাৱে বহু পৰিমাণে বৃদ্ধি পাব। ৰঙৰ উৎসৱ ফাকুৱাত ৰঙীন হ'বলৈ সাজু সকলো। বস্ত্ৰনগৰী শুৱালকুছিতো হোলীৰ বাবে অনাবিল আনন্দ। শুৱালকুছিৰ শ্ৰী শ্ৰী ঈশ্বৰহাটী সত্ৰত 3দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দৌল মহোৎসৱ। হোলী উপলক্ষে ঐতিহাসিক শ্ৰী শ্ৰী ঈশ্বৰহাটী সত্ৰত সত্ৰাধিকাৰ বাপ বান্ধৱ তথা আই মাতৃয়ে পৰিৱেশন কৰে হোলী গীত। অনুষ্ঠানত উপস্থিত থাকে মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী। শ্ৰী শ্ৰী ঈশ্বৰহাটী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্তই আয়োজন কৰা এই অনুষ্ঠানটোৱে সকলোকে আপ্লুত কৰে। গোটেই অসমবাসীলৈ বিশ্ব শ্ৰী শ্ৰী হাতী সত্ৰৰ ফালৰ পৰা
আমাৰ নমস্কাৰ জনাইছোঁ আৰু আগন্তুক যি আমি দৌল উৎসৱ পালন কৰিব ওলাইছোঁ সেই উৎসৱলৈ সকলোকে সাদৰ নিমন্ত্ৰণ জনাইছোঁ। তিনিদিনীয়াকৈ আমাৰ দৌল উৎসৱটো পালন কৰা হ'ব। অহাকালি আমাৰ গোসাঁই দৌলত উঠিব, পৰহি পূৰ্ণিমা, তাৰ পিছৰ দিনা আমি সুঁৱৰী পালন কৰিম। আজি আমাৰ গাঁৱৰে 1000 বাপ বান্ধৱ আই মাতৃ সকলোৱে লগ লাগি এই যি বৈকুণ্ঠৰ হোলী গীত, এই হোলী গীত যি শংকৰদেৱ মাধৱদেৱে আমাক দিছিলে, এই হোলী গীতৰ অনুষ্ঠান এতিয়া আমি আজি আয়োজন কৰিছোঁ। ইফালে বৰপেটা এতিয়া সৰ্বত্ৰ দৌল মহোৎসৱৰ উৎসাহ। আজিৰে পৰা বৰপেটা সত্ৰত 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ আৰম্ভ। সত্ৰীয়া পৰম্পৰা অনুসৰি আজি বন্ধোৎসৱৰ আয়োজন। কাইলৈৰ পৰা বৃহস্পতিবাৰলৈ অনুষ্ঠিত হ'ব ভৰদৌল। 6 মাৰ্চত অনুষ্ঠিত হ'ব সুঁৱেৰী অৰ্থাৎ ফাকুৱা। বৰপেটাৰ বজাৰ, পথ, ঘাট সকলোতে এতিয়া শুনিবলৈ পোৱা হৈছে স্থানীয় হোলী গীতৰ মধুৰ সুৰ।
হয় মানে বৰ্ণিল বসন্তই সকলোকে যেন জনাই দিলে যে বৰপেটাৰ আকাশ বতাহ হোলীৰে মুখৰিত হওক আৰু বিশেষভাৱে বৰ্ণিল বসন্তৰ জৰিয়তে আজি অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিচিত্ৰ সংস্কৃতিৰ লোকসকলক একত্ৰিত কৰি ইয়াতে সমবেত কৰাইছে আৰু এই একত্ৰিতকৰণৰ ক্ষেত্ৰত বৰ্ণিল বসন্তই যি ভূমিকা লৈ আহিছে যোৱা কেইবছৰতে এইবুলি তেনেকুৱা ভূমিকা লৈছে আৰু এনেধৰণে আমি আটাই অসমীয়া আটাই ভাৰতীয় আমাৰ বিচিত্ৰ সংস্কৃতি হ'লে আমি এককভাৱে ভাৰতীয় এই আচলতে বাণীটো এই বৰ্ণিল বসন্তৰ মাজেৰে দিয়া বুলি আমি অনুভৱ কৰিব পাৰোঁ আৰু বিশেষভাৱে আজি বৰপেটাৰ অলিয়ে গলিয়ে উদুলি মুদুলি হৈছে হোলী উৎসৱক লৈ কাইলৈৰ পৰা বৰপেটাত সত্ৰীয়া পৰম্পৰাৰে দৌল উৎসৱৰ আৰম্ভণি ঘটিব সুদীৰ্ঘ মানে একেবাৰে মানে 5 দিনীয়া দৌল উৎসৱ T20 বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত দেওবাৰে অনুষ্ঠিত উত্তেজনাপূৰ্ণ মেচত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছুপাৰ 8ৰ অন্তিমখন মেচত জয়লাভ টিম ইণ্ডিয়াৰ 5 উইকেটত জয়ী হৈ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে টিম ইণ্ডিয়াই প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে ভাৰতৰ সন্মুখত বান্ধি দিয়ে 196 ৰানৰ বিশাল লক্ষ্য ভাৰতৰ হৈ সঞ্জু চেমছনে অপৰাজিত 97 ৰানৰ ইনিংছ 5 মাৰ্চত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব ভাৰত 4 মাৰ্চৰ প্ৰথমখন ছেমিত অৱতীৰ্ণ হ'ব দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড T20 বিশ্বকাপৰ লক্ষ্য অনুসৰণ কৰি ভাৰতৰ হৈ এটা ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ সঞ্জু চেমছনৰ T20 বিশ্বকাপত ভাৰতৰ সৰ্বাধিক ৰানৰ লক্ষ্য অনুসৰণ UPPLৰ পৰা পদত্যাগ খাম্পা বৰগোহাঞিৰ দলৰ সভাপতি প্ৰমোদ বড়োলৈ পদত্যাগ পত্ৰ প্ৰেৰণ UPPLৰ উপসভাপতি পদত আছিল খাম্পা বৰগোহাঞি বিগত বৰ্ষত BPF ত্যাগ কৰি UPPLত যোগদান কৰিছিল পুনৰ BPFলৈ উভতিব খাম্পা বৰগোহাঞি আমেৰিকান সেনাৰ ঘাটিত ইৰাণৰ মিছাইল আক্ৰমণ কুৱেইটৰ আল সেলাম সেনাৰ ঘাটিত ইৰাণৰ ভয়ংকৰ আক্ৰমণ শতাধিক মাৰ্কিন সেনা আহত আৰু নিহত হোৱাৰ দাবী ইৰাণৰ কুৱেইটৰ কেইবাটাও প্ৰান্তত থকা সেনাৰ ঘাটি ইৰাণৰ আক্ৰমণৰ লক্ষ্য বাহৰেইনৰ নৌসেনা ঘাটিতো ইৰাণৰ ভয়ংকৰ আক্ৰমণ 5 শতাধিক মাৰ্কিন সেনা আহত হোৱাৰ দাবী কৰিছে ইৰাণে নৌসেনাৰ ঘাটিত ইৰাণৰ মিছাইল আক্ৰমণৰ পিছতে বৃহৎ ক্ষতি হ'ব আমেৰিকাৰ USS আব্ৰাহাম লিংকনতো ইৰাণৰ 4টাকৈ বেলিষ্টিক আক্ৰমণৰ দাবী আব্ৰাহাম লিংকনত থাকে যথেষ্ট সংখ্যক ফাইটাৰ জেট এয়াৰ ডিফেন্স সিস্টেম আৰু মাৰ্কিন সেনা ইৰাণে দাবী কৰা অনুসৰি আব্ৰাহাম লিংকনত যদি সঁচাকৈ আক্ৰমণ কৰিছে তেনেহলে বৃহৎ ক্ষতিৰ সন্মুখীন হ'ব আমেৰিকা মধ্যপ্ৰাচ্যত থকা মাৰ্কিন সেনাৰ ঘাটিসমূহক টাৰ্গেট কৰি লৈ ইৰাণে চলাইছে এটাৰ পিছত আনটো ধাৰাবাহিক আক্ৰমণ এয়া মাৰ্কিন সেনাক সমষ্টিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দি এই আক্ৰমণ চলাই গৈছে মিছাইল আক্ৰমণ কৰা হৈছে কুৱেইটৰ আল সেলাম সেনাৰ ঘাটিত ইৰাণৰ ভয়ংকৰ আক্ৰমণ এই আক্ৰমণত শতাধিক মাৰ্কিন সেনা আহত হোৱা আৰু নিহত হোৱাৰ দাবী ইৰাণৰ একেদৰে কুৱেইটৰ কেইবাটাও প্ৰান্তত থকা মাৰ্কিন সেনাৰ ঘাটিত ইৰাণৰ আক্ৰমণ বাহৰেইনৰ নৌসেনাৰ ঘাটিতো ইৰাণৰ ভয়ংকৰ আক্ৰমণ ইফালে 5 শতাধিক মাৰ্কিন সেনা আহত হোৱাৰ দাবী কৰিছে ইৰাণে নৌসেনাৰ ঘাটিত ইৰাণৰ মিছাইল আক্ৰমণৰ পিছতে বৃহৎ ক্ষতি হ'ব আমেৰিকাৰ USS আব্ৰাহাম লিংকনতো ইৰাণৰ 4টাকৈ বেলিষ্টিক আক্ৰমণৰ দাবী
আৰু শেহতীয়াকৈ ইৰাণত প্ৰতিৰক্ষা মন্ত্ৰী আৰু ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীৰ মৃত্যুৰ পিছতে এই আক্ৰমণৰ চুক বৃদ্ধি পাইছে ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া অভিযানত নিহতসকল হ'ল ক্ৰমে আজিজ নাছিৰ জাদেহ প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰ জাদেহৰ মৃত্যু ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেইনিৰ মৃত্যু মেজৰ জেনেৰেল মহম্মদ পাকপুৰ মৃত্যু আয়াতুল্লাহ আলী খামেইনিৰ উপদেষ্টা আলী চামখানীৰ মৃত্যু হৈছে ৰেজা মুজফৰী SPNDৰ পূৰ্বৰ মুৰব্বী আছিল হুছেইন জাবেল আমেলিয়ন SPND মহম্মদ সিৰাজী সৰ্বোচ্চ নেতাৰ মিলিটাৰী ব্যুৰো হেড আৰু সালেহ আজদি IRG ইৰাণ ৰিভলিউচনাৰী গাৰ্ডৰ ইণ্টেলিজেন্স হেড এইসকল সৰ্বোচ্চ বিষয়া সৰ্বোচ্চ নেতাৰ মৃত্যু হৈছে ইজৰাইল আমেৰিকাৰ যুটীয়া অভিযানত ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ